বহিৰাজ্যত ৰহস্যজনক মৃত্যু নাছিৰৰ এগৰাকী যুৱতীৰ পৰিয়ালৰ অভিযোগ বয়ফ্ৰেণ্ডে কৰিছে হত্যা শিৱসাগৰ জিলাৰ নাজিৰাৰ শিৱালী কাশ্যপ নামৰ এগৰাকী যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যু ঘটিছে আহমেদাবাদত কৰ্মসূত্ৰে আহমেদাবাদত ইণ্টেৰিয়ৰ ডিজাইনাৰ কাম কৰি থকা শিৱালী কাশ্যপৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি মৃত্যুৰ পূৰ্বে নিশা প্ৰায় 12:30 বজালৈকে মাতৃৰ সৈতে ফোনযোগে কথা পাতি থকা শিৱালীগৰাকীৰ মৃত্যু সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ঠিক 1 বজাত শিৱালীৰ বয়ফ্ৰেণ্ড সৌৰভ পুৰোহিতে ফোন কৰি শিৱালীয়ে ছাদৰ পৰা পৰি মৃত্যুবৰণ কৰিছে বুলি জনায় শিৱালীৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে এই ঘটনা আত্মহত্যা নহয় ই এটা পৰিকল্পিত হত্যাকাণ্ড সৌৰভ পুৰোহিত নামৰ যুৱকজনে যুৱতীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰিছে সংঘটিত ঘটনাটোক লৈ শিৱালী কাশ্যপৰ মৃত্যু সন্দেহজনক বুলি পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নামটো শিৱালী কাশ্যপ আমি বাৰ্বি বুলি মাতোঁ কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে তেতিয়া মই কি হ'ল মই ৰাতিপুৱা ফোন কৰিছোঁ খবৰ এটা আছে তেতিয়া কি খবৰ বাৰ্বি আৰু এই পৃথিৱীত নাই মই ক'লোঁ কি কথা কৈছে বাৰ্বি নাই আৰু সি কান্দি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই